হেল্ল' গাইজ, ল'ৰা ছোৱালী বয়স অনুযায়ী মাক বাপেকবিলাকৰ চিন্তাধাৰাবোৰ সলনি হৈ যায় নহয়নে? আমাৰো এতিয়া চিন্তা হৈছে ৰিহানক কোন স্কুলত দিম নিদিম তাকে লৈ চিন্তা ভাৱনা কৰি আহিলোঁ বজাৰলৈ, যিহেতু তাক স্কুলত দিয়া হ'ল। আৰু কোন স্কুলত দিয়া হ'ল সেয়া মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই আছোঁ। এতিয়া বজাৰলৈ আহিলোঁ বিশালত। ইয়াৰ পৰা তালৈ কিনা হ'ল এটা স্কুল বেগ, জ্যামিতি বক্স, তাৰপাছত টিফিন, পানী ফ্লাক্স আৰু ঘৰুৱা কিছুমান সৰু সুৰা বজাৰ। ইয়াতে আমাৰ হাজবেণ্ড আৰু ৱাইফৰ একো বস্তুৱেই কিনা হোৱা নাই। তাৰপাছত আহিলোঁ আৰু ৰাগ চাগ সেনেকুৱা কিছুমান কিনি ল'লোঁ। এয়া গৰমোৱা হৈছোঁ, আহি আমাৰ ইয়াত তামোল পাণৰ দোকানখনত তামোল খালে আহিছোঁ। ইয়াত দেখিছেনে, ই গম পাইছে তালৈ কিবা আনিলোঁ। তো এয়া স্কুল বেগ, ইয়াত ডৰেমনৰে বেগ আনি দিছোঁ, যিহেতু সি এইবোৰে ভাল পায় সেইকাৰণে। আৰু ল'ৰা ছোৱালীবিলাক প্ৰায় একেই থাকে। আৰু এয়া হৈছে পানী ফ্লাক্স। এইবাৰ মোক তেল মাৰি হ'ল, এতিয়া গ'ল দেউতাকৰ ওচৰত। দেউতাকেও তালৈ আনি দিছে এটা ফুটবল, যিহেতু সি বল খেলি ভাল পায় সেইকাৰণে। এইখিনি তালৈ অনা হ'ল আৰু কিছুমান বস্তু অনা হ'ল, যেনেকৈ ক্লে, কালাৰ, শ্লাইম আৰু চুপা চুপ। তো এইখিনি আছিলে মোটামুটি বজাৰ সেইদিনা আমাৰ কৰা হ'ল বহুত দিনৰ মূৰত। আৰু মই নিজলৈ এখন ডায়েৰী ল'লোঁ স্কুলৰ কামৰ কিছুমান বস্তু লিখি থ'বলৈ কাৰণে। আৰু এইবোৰ কালাৰ